প্ৰথম আমাৰ স্পষ্ট মত যি হৈছে বেয়া হৈছে জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক লজ্জাজনক কথা ৰাভা জাতিটোৱে নিজৰ আত্মপ্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে সামাজিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে এখন দীঘলীয়া সংগ্ৰাম ইয়াত চলি আছে এই সংগ্ৰাম ৰাভা জাতিৰ যি আৰ্থসামাজিক দিশ সাংস্কৃতিক এই সকলোবোৰ সংৰক্ষণ কৰাৰ লগে পৰিবৰ্ধন কৰাৰ বাবে ৰাভা জাতিটোক ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে শিক্ষা দীক্ষাত আগবঢ়াই নিবৰ কাৰণে ৰাভা হাছং সাহিত্য শাখিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ কাৰণে দীঘলীয়া সংগ্ৰাম আন্দোলন চলি আছে গতিকে এনে এটা প্ৰেক্ষাপটত যিগৰাকী ব্যক্তিয়ে সংগ্ৰামটোক এটা গতি দিলে যিগৰাকী সংগ্ৰামী সত্তাত মোহিত হৈ আন্দোলিত হৈ হাজাৰজন যুৱক যুৱতী ওলাই আহিছে সমগ্ৰ ৰাভা জাতিয়ে তেখেতক লিডাৰ হিচাপে গ্ৰহণ কৰিছে ঠিক তেনেকুৱা এটা সময়ত শ্ৰী ৰঞ্জন ৰাভাই যি অভিযোগ আনিছে যে শৰণীয়া হয় ৰাভা নহয় তেখেত নিশ্চয় জানে শিক্ষিত ব্যক্তি বুলি মই ভাবিছো জানি বুজি হয়তো ভুল কৰিবলৈ আগবাঢ়িছে ইতিমধ্যে সভাপতি উল্লেখ কৰিছে যে টাইটেলেৰে সাৰনেমেৰে জাতি নিৰ্ধাৰণ নহয় আৰু জাতি নিৰ্ধাৰণ হয় সেই জাতিটোৱে সেই গোষ্ঠীটোৱে কি ধৰণে বাস কৰিছে কি ধৰণৰ জীৱন ধাৰণ তেওঁলোকে লৈ আগবাঢ়িছে কি তেওঁলোকৰ ৰীতি নীতি এই আটাইবোৰ বা এফিলিয়েশ্যন সেইটোৰ ওপৰত বেছ কৰি পেলাই আধাৰ কৰিহে জাতি এটা নিৰ্ধাৰণ হয় এয়া আমি কোৱা কথা নহয় এয়া আইনে কোৱা কথা এতিয়া কথাটো হ'ল যে আমি এই সময়ত টংকেশ্বৰ ৰাভাক কেৱল কি মুখ্য কাৰ্যকৰী সদস্য হিচাপে চাম নেকি আজিৰ সময়ত তেওঁৰ যে বেকগ্ৰাউণ্ড তেওঁৰ যে অতীত 1995ত তেখেত এজন ইঞ্জিনিয়াৰ গ্ৰেজুৱেট ইচ্ছা কৰিলে তেওঁ সেইটো সময়ত এটা চাকৰিলৈ সুন্দৰ জীৱন যাপন কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ ছাত্ৰ সন্তাত নিজক উৎসৰ্গা কৰি ৰাভা জাতিৰ সেৱা কৰিবৰ কাৰণে তেওঁ আগবাঢ়িল 1997ত তেওঁ ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিচিত হৈ তাত কাম কৰিল 1999ত তেওঁ ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি হ'ল আৰু তেওঁৰ যিটো ডাইনামিজম গতিশীলতা প্ৰগতিশীল চিন্তাক ৰাভা ৰাজ্যে আঁকোৱালি লৈ তেখেতে 2002 চনত সভাপতিৰ দৰে আসন অলংকৃত অধিষ্ঠিত কৰিলে আৰু দীৰ্ঘদিনীয়া তেখেত 12 বছৰ কাল অৰ্থাৎ 2002 চনৰ পৰা 2013 চনলৈকে সভাপতিৰ দায়িত্বত থাকিল সেই দায়িত্বত থকা সময়ত তেখেতে আমাৰ যি আজি সংগ্ৰাম এখন চলি আছে এই সংগ্ৰামৰ এটা গতি আনিবৰ কাৰণে সংগ্ৰামটোক একত্ৰিতভাৱে আগবঢ়াই নিবৰ কাৰণে 2003 চনত 6ষ্ঠ অনুসূচীত সমিতিটো গঠন কৰিছে তেখেতৰ নেতৃত্বত সকলোকে লৈ পেলাই গতিকে তেখেতক আমি এই সময়ত কি এবাৰ চিফ হিচাপে চাম নেকি তেখেতৰ অতীত আমি নাচাম তেখেত মই ইতিমধ্যে কৈছে বাই এফিলিয়েশ্যন বাই বাৰ্থ হ'ব পাৰে বাই প্ৰেক্টিচ হ'ব পাৰে বাই এফিলিয়েশ্যন হ'ব পাৰে অৰ্থাৎ তেওঁ জন্মসূত্ৰে তেওঁ পিতৃমাতৃয়ে ৰাভা উপাধি দিছে তেওঁ ৰাভা উপাধি লৈ পেলাই তেওঁ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে তেওঁ ইঞ্জিনিয়াৰ হ'ল তেওঁৰ গোটেই ঘৰখনৰ যিটো পৰিৱেশ তাত পূজা পাতল আৰম্ভ কৰি পেলাই তেওঁ ৰাভা সমাজৰ লগত তাত থাকে গতিকে এফিলিয়েটেড হৈ গৈছে ৰাভা সমাজৰ লগত নিজক বিলীন কৰি পেলাইছে গতিকে ব্যক্তি হিচাপে তেখেতক আমি এই ধৰণে চাম যে জন্মসূত্ৰে তেওঁ ৰাভালৈ উপাধি লৈ পালিত হৈছে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে ৰাভা সমাজলৈ উঠা বহা কৰিছে আৰু ৰাভা সমাজে তাক একচেপ্ট কৰি লৈছে আনকি আমাৰ ৰাভা কাষ্টমাৰী লট কোৱা আছে আমি এডপ্ট কৰিব পাৰোঁ আমি এতিয়াও কম ৰাভা ছাত্ৰ সন্থা হিচাপে ৰাভা জাতিটোক আৰু সংখ্যাগৰিষ্ঠতা কৰিবৰ কাৰণে আমি আৰু ৱেলকাম কৰিম যদি কোনোবা ৰাভা লিখিবলৈ আগ্ৰহ আমি ৰাভা উপাধি দিব তেখেতক আমি ৱেলকাম জনাম আমাৰ সিদ্ধান্ত এতিয়া কথা হ'ল তেখেতক গোটেই তেনেকৈ চালোঁ আমি আৰু এইটো কথা হয়তো ক'ব পাৰে যে শৰণীয়া তেওঁৰ ককা দেউতাহঁতে লিখিছে হ'ব পাৰে এটা সময়ত লিখিব পাৰে কাৰণ শৰণীয়া বুলি জাতি নাই শৰণীয়া কেৱল ধৰ্মান্তকৰ এটা ব্যৱস্থা শৰণ লৈ পেলাই শৰণীয়া হৈছিল জাতি হিচাপে নাই আমি যেনেকৈ ৰাভা কছাৰী আৰু ৰাভা বা বড়ো বা শৰণীয়া এই আটাইবোৰ আচলতে মংগলৈত এথনিকেলি কছাৰী লিংগুইষ্টিকেলি আমি বড়োমূলীয় গতিকে সকলোবোৰ কছাৰীয়ে ৰাভা কছাৰী
বড়ো কছাৰী হয়তো ৰাভা বড়োৰ পৰা বহুত সংখ্যক এটা সময়ত শৰণ লৈ পেলাই শৰণীয়া উপাধি লৈছিল গতিকে এইটোৱে তেওঁলোক জাতি এটা নিৰ্ধাৰণ নকৰে তেওঁলোকৰ যিটো প্ৰেক্টিছ তেওঁলোকৰ যিটো গুৰি এই গুৰিটো চাই পেলাই তেওঁলোকৰ জাতিটো নিৰ্ধাৰণ হ'ব গতিকে টংকেশ্বৰ ৰাভাক আমি অকল সেই দৃষ্টিৰে চালে নহ'ব টংকেশ্বৰ ৰাভা বৰ্তমান ৰাভা সমাজ ব্যৱস্থাৰ এগৰাকী নেতা এটা সংগ্ৰামী সত্তা যাৰ সংগ্ৰামী সত্তাত উদ্বেলিত হৈ ৰাভা যুৱক যুৱতীসকলে আৰচু কৰিবলৈ ওলাই আহিছিল এতিয়াও ৰাজপথত আৰচু কৰিবলৈ ওলাই আহে ৰাভা ৰাইজ তেখেতৰ ওপৰত আস্থা ৰাখিছে এইখিনি কথা কিন্তু কেৱল আমি টংকেশ্বৰ ৰাভাক সাপোৰ্ট দি পেলাই কোৱা কথা নহয় ৰাভা ছাত্ৰ সন্থা হিচাপে ৰাভা ছাত্ৰৰ যি নীতি এটা দায়িত্ব এটা নৈতিক এটা দায়িত্ব তেখেতক সমৰ্থন জনোৱাটো যে তেওঁ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আছিল সভাপতিৰ কালত তেওঁ যথেষ্টখিনি সংগ্ৰামখনত আগবঢ়াই লৈ গ'ল ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ চিফ হিচাপে সেই চিফটো তেওঁ নিজেই লোৱা নাই ৰাভা যেতিয়াই মেণ্ডেট দিছে সভাপতিৰ দৰে এটা গুৰুত্ব পালন কৰাৰ সময়ত তেখেতক বুজি পেলাই ৰাভা ৰাইজে যে তেওঁৱেই শাসনখন লিড কৰিব পাৰিব আৰু ইলেক্টৰেলি ডেমক্ৰেটিকেলি তেখেতক জিকাই মেলি কাউন্সিলত অধিষ্ঠিত কৰাইছে আৰু সেইজন ব্যক্তিৰ নেতৃত্বত আজিৰ সময়ত ৰাভা হাছঙৰ বাবে দাবী কৰি থকা যি ষষ্ঠ পঞ্চল্লিছ সংগ্ৰাম সেই সংগ্ৰামখনৰ যি এক বুজাবুজিৰ ব্যৱস্থা এক সফল সমাপ্তিৰ ফালে যোৱাৰ যি এটা সন্ধিক্ষণ এই সন্ধিক্ষণত কিছুমান ব্যক্তিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সংগ্ৰামখনক আচলতে পক্ষচ্যুত কৰিবৰ তাৰ চেষ্টা কৰিছে মই আহ্বান জনাম আমাৰ এই শ্ৰদ্ধাৰ পূৰ্বসূৰীও নিশ্চয় কোনোবা আছে পূৰ্বসূৰীসকলক মই আহ্বান জনাম শ্ৰদ্ধাৰে সদায় ৰেসপেক্ট কৰোঁ আজিও ৰেসপেক্ট কৰোঁ জাতিৰ এই সংগ্ৰামখনক পক্ষচ্যুত কৰিবৰ কাৰণে আপোনালোকে এইটো পথত নাহিব ব্যক্তি আক্ৰোশক এটা জাতীয় ইস্যুলৈকে আপোনালোকে ৰূপান্তৰ নকৰিব ইয়া আমাৰ আহ্বান আৰু আমি আজিৰ এই মিটিংখনত এটা কথা অনুভৱ কৰিছোঁ আলোচনা কৰিছোঁ আৰচুৰ যিটো ডেকা শক্তি এই ডেকা শক্তিক আমি বিলাই দিব লাগিব আৰু বিলাই দিম এই প্ৰেছ মিডিয়াৰ যোগেদি কৈছোঁ ৰাভা ছাত্ৰ সন্থাৰ জিলা সমিতি আঞ্চলিক সমিতি মহিলা সমিতিৰ জিলা সমিতি আঞ্চলিক সমিতি ষষ্ঠ পঞ্জাবী সমিতিৰ জিলা সমিতি আঞ্চলিক সমিতি আটাইকে আমি কৈছোঁ যে অতন্দ্ৰ প্ৰহৰীৰ ৰূপত জাতিৰ বিৰুদ্ধে যাব খোজা জাতিৰ ইস্যুৰ বিৰুদ্ধে যাব খোজা এই নায়কসকলক কিন্তু দৃষ্টি ৰখা প্ৰয়োজন তাকো আমি বিৰুদ্ধাচৰণ কৰিব খোজা নাই কিন্তু জাতিৰ ইস্যুৰ সত্তাত আমি মাত মাতিম আৰু আন্দোলন কেন্দ্ৰিক কথা আমি আগবাঢ়িম কারো ব্যক্তিগত আমি শত্রু নহয় আর হব নিমিষত আমি নহওঁ গতিকে আমার আহ্বান শ্রী রঞ্জন রাভার লগতে যিসকল জড়িত আপোনালোকে জনা বুজা মানুহ শিক্ষিত মানুহ আপোনালোকে জাতিটোৰ কথা ভাবক ৰাজনৈতিকভাৱে আপোনালোকে কলুষিত হৈ পেলাই সংগ্ৰামখনত তছনছ কৰিবৰ কাৰণে চেষ্টা নকৰিব পক্ষচ্যুত কৰিব চেষ্টা নকৰিব গতিকে আমাৰ এয়া আহ্বান নিশ্চয় কাৰণ এনে ধৰণৰ অভিযোগ বা প্ৰতিঅভিযোগ বিগত নিৰ্বাচন সময়তো হৈছে গতিকে সন্মুখত যেহেতু ৰাজহুৱা নিৰ্বাচন বা পঞ্চায়ত নিৰ্বাচন গতিকে সেই নিৰ্বাচন আমালৈ যাতে ৰাজনৈতিক কলুষিত কৰিব পাৰে তাক যাতে ৰাজনৈতিক তেওঁলোকে হয়তো চিন্তা কৰিছে তাত হয়তো তেওঁলোকে সেই স্বাৰ্থখনে তেওঁলোকে আগবঢ়াব পাৰে নিশ্চয় সেইকাৰণে হয়তো তেওঁলোকে কৰি আছে কাৰণ নিশ্চয় গম পায় যে সিদিনা যেতিয়া প্ৰেছ মিট দিছিল তাৰ কাষত যিজন বহি আছিল তেওঁ হ'ল বিগত সময়ত বকো সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ তেওঁ নিৰ্বাচন কৰি কৈছিল কিন্তু তাত তেওঁ পৰাজয় বৰণ কৰিছিল গতিকে এইটোৱে প্ৰমাণ